हेलो आज मैं क्लास 6 जी गणित আছে গণিতৰ পৰা গণিত চেপ্টাৰ আৰম্ভ কৰিম আমাৰ ক্লাস 6 जी গণিতৰ দুটা পাৰ্ট আছে প্ৰথম পাৰ্ট আৰু দ্বিতীয় পাৰ্ট আমাৰ এতিয়া আমি কি কৰিম প্ৰথম পাৰ্টৰ যেটো 1 নম্বৰ যেটো লেসন আছে এই 1 নম্বৰ লেসনটো কৰিম আৰু বাকিখিনি আমি কি লাহে লাহে পিছত কি কৰিম এতিয়া আমি 1 নম্বৰ লেসনত কি দিছে যে আমাৰ ক্লাস 6 যেটো গণিত আছিল যে ম্যাথমেটিক্যাল প্যাটার্নস আমাৰ ম্যাথমেটিক্যাল কেনেকুৱা ধৰণৰ কি প্যাটার্নস হ'ব এই প্যাটার্নবোৰ আমাৰ কি ক্লাস 6 যেটো প্রথম চ্যাপ্টার আছে এখানে তার ইয়াত আছে এতিয়া সাম আমাৰ কোশ্চেনত কি কৈছে সো আমাৰ যেটো বুকস মানে কিতাপৰ যেটো 1 নম্বৰ 2 নম্বৰ পেজত কি কৈছে ম্যাথমেটিক্যাল প্যাটার্নস আৰু ইয়াত কিছুমান কি অলপ কি লিখিছে যে আমাৰ যেটো প্যাটার্ন মানে কি যে কেতিয়া কোনো এটা বস্তু তুমি চাবা আমাৰ কেনেকুৱা ধৰণৰ বস্তুটো আছে আৰু এই বস্তুটো চাই তুমি এটা কি ভাবনা ধাৰণা কৰিব পাৰিছা আমাৰ ইয়াত এতিয়া কি হ'ব কি ঘটিছে বাকি কেনে ধৰণৰ এইটো বস্তু হ'ব তে আমি প্যাটার্ন চাইকে বস্তুবোৰ কৰো তে এনেকুৱা ধৰণৰ কি বস্তুৰ জীৱন বা জীৱৰ বা প্যাটার্ন আছে তে প্যাটার্নটো চাইছে তুমি ক'ব পাৰিবা অলপ অলপ ভাবিব পাৰিছা এতিয়া আমাৰ কি ঘটনা এটা হ'ব তে সেম এনেকুৱা আমাৰ গণিতৰ কিছুমান কি বস্তু আছে এই প্যাটার্নবোৰ চাই আমি ভাবিব পাৰিম যে আমাৰ এই গণিতটো কেনেকুৱা ধৰণৰ যাব মানে কেনেকুৱা ধৰণৰ এনসার আহিব কেনেকুৱা ধৰণৰ এটো গণিত তে এইবোৰ প্যাটার্নৰ বিষয়ে আজি আমি শিকিম আমাৰ এটো কি বহুত নতুন চ্যাপ্টার দিছে আগৰ যেটো 6 আছিল 6 এটো পকি চ্যাপ্টার না আছিল এবাৰ কি নতুন আমাৰ যেটো গণিত আহিছে যেটো 6 গটেকেটা কিতাবে চেঞ্জ হৈছে অকল হিন্দী বাদে বাকি গটেকেটা চেঞ্জ হৈছে এতিয়া আমি ক্লাস 6 যেটো নতুন চ্যাপ্টারটো বিষয় কি কৈছে চাও আমাৰ কি কৈছে যে নেচাৰ কি কৈছে 2 নম্বৰ পেজৰ ইয়েলো লাইনৰ তলত ইয়েলো বক্স এটা আছে বক্সৰ কি তলত কি কৈছে নেচাৰ ফুল ইন দা প্যাটার্নস আমাৰ যেটো যিমানবোৰ প্ৰকৃতি আছে প্ৰকৃতিবোৰ কি কৈছে প্যাটাৰ্নেৰে ভৰি আছে তে প্যাটাৰ্নবোৰ নহলে আমাৰ প্ৰকৃতিখন কি নচলে যে কেনেকুৱা ধৰণৰ কি প্যাটাৰ্ন আছে যে আমাৰ বহুত ধৰণৰ কি গছ আছে এই গছবোৰ এটা কি প্যাটাৰ্নৰ কথা কৈছে আৰু কি কৈছে গছত কেনেকুৱা ধৰণৰ কি পাতবিলাক আছে এই পাতবিলাক কেনেকুৱা ধৰণৰ কি আকৃতি কেনেকুৱা ধৰণৰ কি পাতৰ যিভাৱে শিৰা উপশিৰা আছে এইবোৰ কেনেকুৱা ধৰণৰ কি লাগি আছে এইবোৰ কি কৈছে আমাৰ প্যাটার্ন বলি কৈছে আৰু কি স্পাইরাল মানে কি কেনেকুৱা ধৰণৰ কি আমাৰ এই কুণ্ডলী মানে কি এনেকুৱা যে বগাই বগাই যায় থাকে আমাৰ কি গছত তে এইবোৰৰ কথা কি পাতৰ কথা কৈছে তে এইবোৰ আমাৰ কি হৈছে এটা কি হৈছে প্যাটাৰ্নৰ কথাহে কৈছে তাৰ পিছত সোৱা আৰু কি কৈছে কিছুমান কি ফ্লাৱাৰ্ছৰ কথা কৈছে ওয়েভস মানে কি ওয়েভস এটসেট্ৰা আৰু কি কিছুমান কি ঢেউ মানে কি আমাৰ কি বায়ু সানফ্লাৱাৰ্ছ এইবোৰ আমাৰ কি এটা কি প্যাটাৰ্নছতে পৰিব কি কৈছে যে এইবোৰ প্যাটাৰ্ন চাই আমি বহুত কি ধাৰণা কি কৰিব পাৰো যেনেকৈ সূৰ্যটো ঘূৰি আছে চন্দ্ৰটো ঘূৰি আছে তে এইবোৰ বস্তু আমাৰ কি হৈছে একোটা কি হৈছে প্যাটাৰ্ন তাৰ প্যাটাৰ্ন এইবোৰ কি হয় নেচাৰৰ প্যাটাৰ্ন হয় তাৰ পিছত কি কৈছে কিছুমান কি আমাৰ কি যে পৰিবেশে যেনেকুৱা চলি থাকে কোনোবাই কি এটা ফুটবল খেলি আছে কোনোবাই কি দৌৰি আছে কোনোবাই কি নাচি আছে এইবোৰ একোটা কি প্যাটাৰ্ন বুলি আমি ক'ব পাৰো তে এনেকুৱা ধৰণৰ যে প্যাটাৰ্ন চাই যে আমি বহুত কি ধাৰণা যে ভাবিব পাৰো এতিয়া আমাৰ কি ঘটিব কি হ'ব এইখিনি চাই আমি কি বহুত ভাবিব পাৰো এইবোৰ ধৰণৰ কি বেলেগ এটা প্যাটাৰ্ন আমাৰ যেটো মেথছৰ যেটো গণিতৰ যেটো চেপ্টাৰ আছে তাৰ গণিতৰ বিষয়ে কিছুমান কি প্যাটাৰ্ন দিছে এই প্যাটাৰ্নবোৰ চাই আমি কি কৰিব পাৰিম যে আমাৰ এতিয়া কেনেকুৱা ধৰণৰ কি আমাৰ কোশ্চেন কৰিম আৰু কেনেকুৱা ধৰণৰ আমি এনসাৰ কৰিম কোশ্চেনটো চাই কেনেকুৱা ধৰণৰ আমি এনসাৰ কৰিম এই প্যাটাৰ্নটোৰ ওপৰত কি বহুতকে ডিপেন্ড কৰিব সেইকাৰণে আমি এই চেপ্টাৰটো পঢ়িবলৈ বহুত কি ভাল লাগিব তোমালোকৰ যেতিয়া কি বুজাম তোমালোকে অটোমেটিকলি ভাল লাগিব সোৱা আমাৰ ইয়াত কি কৰিছে তে তাৰ পিছত একেবাৰে কৈছে ইন ম্যাথমেটিক্স উই ওয়ার্ক উইথ দ্য নাম্বারস শেপস ফিগারস আমাৰ কি কৈছে গণিতৰ কিছুমান কি নাম্বাৰস আছে আৰু কিছুমান কি ফিগাৰ মানে কি এইবোৰ কি কিছুমান ছবিও আছে নাম্বাৰ আৰু ছবি এইবোৰ আমাৰ কি হয় গণিতৰ কি এটা কি প্যাটাৰ্নস হয় তে এইবোৰ চাই আমি কি কৰিম আমি কোশ্চেনবোৰ কৰিম এইখিনি কথা যে কলো তোমালোকে কিতাপত বিচাৰও নালাগে এইবোৰ কি জাস্ট শুনিবা আৰু কি বুজিবা জাস্ট তাৰ পিছতে কি কৰিবা যে আমাৰ কিতাপত কি কোশ্চেন কেনেকুৱা ধৰণৰ আহিছে বা কেনেকুৱা ধৰণৰ আছে আৰু কেনেকুৱা ধৰণৰ আহিব এইবোৰৰ কথা আমি কি আলোচনা কি কৰিম তোমাৰ যে আগত তোমালোকে পাইছা যে যিবোৰ 5ত আছে 4ত আছে তাত কি এক্সাৰসাইজ বা অনুশীলনী আছে এতিয়া এইবাৰ যেটো তোমাৰ ক্লাস 6 যেটো লেসন গণিত দিছে ইয়াত কোনো এক্সাৰসাইজ বা অনুশীলনী আগৰ যেটো আমাৰ তোমাৰ গণিত আছে যে 6 যেটো কি আছে যেটো কি আছে এক্সারসাইজ বা অনুশীলনী বুলি দিয়া আছে ইয়াত কি অনুশীলনী বুলি দিয়া নাই কি কৈছে ওয়ার্ক আউট 1 পয়েন্ট ওয়ার্ক আউট দিছে বাকি কৰি চাও আহা
এই ইয়াতে আমাৰ কোৱেশ্চনবোৰ থাকিব এতে ওয়ার্কআউট বাকি কৰি চাও আহাৰ যিমানবোৰ কোৱেশ্চন আছে এইকেইটা তোমাৰ কি বহিত কৰিব লাগে আৰু এইবোৰ বহিত কৰি প্ৰেক্টিস কৰি তুমি কি পৰীক্ষাটো তোমাৰ দিব লাগিব তে এইখিনি বিষয়ে আজি আলোচনা কৰিম যে কেনেকুৱা ধৰণৰ কোৱেশ্চন আছে আমাৰ এই চেপ্টাৰত তে ইয়াৰ বিষয়ে আলোচনা কৰিম সো কি কৈছে ওয়ার্কআউট ইন দা 1.1 এটো তোমাৰ নালাগে এটো কি এৰি দিয়া তাৰ পিছত কি কৈছে টাইপস অফ প্যাটার্নস অফ দা নাম্বারস কি কৈছে আমাৰ যে কিছুমান কি গণিতৰ যে কিছুমান কি নাম্বাৰস আছে এই নাম্বাৰস পৰত আমাৰ কেনেকুৱা ধৰণৰ কি প্যাটার্নস আছে এই প্যাটার্নটো আমাৰ চাব লাগে যে টাইপস অফ প্যাটার্নস অফ নাম্বারস আমাৰ নাম্বাৰ কিছুমান সংখ্যাৰ কেনেকুৱা ধৰণৰ কি আৰ্হি আছে এই আৰ্হিবোৰ আমাৰ চাব লাগে ইয়াৰ ভিতৰত আমাৰ এক নম্বৰ কি দিছে তে আমি এইটো কোনটো পঢ়ি আছো যেটো তোমালকে ওয়ার্ক আউট ইন 1.1 এর তলত একেবারে দিয়া আছে 1.1 কি ইওর ব্লু টাইপ লেখা লাগছে টাইপস অফ প্যাটার্নস অফ নাম্বারস আমাৰ নাম্বাৰৰ কিছুমান কি ধৰ্ম বাকি আছে সংখ্যাৰ বিভিন্ন প্ৰকাৰৰ আহি আমাৰ কেনেকুৱা ধৰণৰ কি সংখ্যা আছে আৰু এইবোৰে কিছুমান কি কেনেকুৱা ধৰণৰ কি আৰ্হি আছে এই আৰ্হিটো চাব লাগে জাস্ট এতিয়া আমি কৰিম যে আমাৰ যে কেনেকুৱা ধৰণৰ আৰ্হি আছে প্ৰথমটো চোৱা যে আমাৰ নাম্বাৰত এক নম্বৰটো কি হ'ব এটো কি লিখিবা types of numbers types of patterns of the numbers কি কৈছে যে আমাৰ নাম্বাৰৰ কেনেকুৱা ধৰণৰ প্যাটার্নস আছে আমাৰ এক নম্বৰ প্যাটার্ন আমি ভাবিম যে আমাৰ কি ন্যাচারাল কি নাম্বার যাক আমি অসমীয়াত কি বুলি কও স্বাভাৱিক সংখ্যা যেটো আমাৰ টাইপস অফ প্যাটার্নস অফ নাম্বারস আমাৰ নাম্বাৰৰ কেনেকুৱা ধৰণৰ প্যাটার্নস আছে এই প্যাটার্নটোৰ ভিতৰত যে আমাৰ কেনেকুৱা ধৰণৰ কি কোৱেশ্চন আহে সো আমাৰ ইয়াৰ ভিতৰত এক নম্বৰ প্যাটার্নটো হ'ব ন্যাচারাল কি নাম্বার যে আমাৰ ন্যাচারাল নাম্বার কৰ পৰা এছাড়া আমাৰ জীৱ সংখ্যা আমি গণনা কৰিবলৈ একৰ পৰা আৰম্ভ কৰো বাকি একৰ পৰা গণনা কৰা সংখ্যাবোৰক আমি কি বুলি কওঁ স্বাভাৱিক কি সংখ্যা সো আমাৰ যে কোনবোৰ স্বাভাৱিক সংখ্যা হ'ব আমাৰ কি হ'ব 0 নহয় 1 2 3 4 5 6 এনেকুৱা গৈ যায় থাকে বলে এইবোৰ সংখ্যাক আমি কি বুলি কওঁ ন্যাচারাল নাম্বার 1 2 3 4 5 6 7 8 9 10 এনেকুৱা ধৰণৰ যে যায় থাকিব এইবোৰক আমি কি বুলি কম ন্যাচারাল বা স্বাভাৱিক সংখ্যা ই কৰ পৰা ষ্টাৰ্ট হ'ব লাগে 1 ৰ পৰা যে 1 ৰ পৰা গণনা 1 ৰ পৰা গণনা কৰা সংখ্যাবোৰক আমি কি বুলি কম স্বাভাৱিক কি সংখ্যা বুলি কম সো এইটো এটা প্যাটার্ন পালো বা এইটো এটা আৰ্হি পালো এইবোৰে হ'ব আমাৰ কি প্যাটার্ন বা আৰ্হি যে কয় যে কেনেকুৱা ধৰণৰ আৰ্হি আছে এই যেটো এটা কি আছে স্বাভাৱিক সংখ্যাৰ আৰ্হি আৰু বাকি এটা কি আহিবা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা পৰিমেয় সংখ্যা এইবোৰ কি হ'ব আমাৰ কি মেথছৰ মানে ম্যাথমেটিক্যাল কি প্যাটার্নস হয় সো ইয়াৰ যেটো আছে না ন্যাচারাল নাম্বার এই ন্যাচারাল নাম্বার বা স্বাভাৱিক সংখ্যাৰ ভিতৰত আটাইতকৈ সৰু সংখ্যাটো কি পাম আমি চোৱা যদি 1 ৰ পৰা ষ্টাৰ্ট কৰি ইপিনে কি বাঢ়ি গৈ আছে তো যদি আমাৰ ইপিনে বাঢ়ি গৈ আছে 1 ৰ পৰা হ'বলে যিমান যাবে ইমানে কি বাঢ়ি যাব তে আমি 1 ক আটাইতকৈ সৰু সংখ্যা বুলি কি ভাবিব পাৰো নে নাই হয় পাৰো যে আমাৰ 1 টো কি হ'ব আটাইতকৈ সৰু কি স্বাভাৱিক সংখ্যা এইখিনি আমি লিখিব পাৰো যে আমাৰ ন্যাচারাল নাম্বার কি হয় জাস্ট না এটো লিখিবা আর এটো কি ডেফিনিশন না লাগে যে হোয়াট ইজ দা ন্যাচারাল নাম্বার এটো কি আমার কি ডেফিনিশন না লাগে যে স্টার্টিং কাউন্টিং অফ 1 such type of numbers are called the natural number এই একৰ পৰা গণনা কৰা সংখ্যাবোৰক আমি কি বুলি কওঁ স্বাভাৱিক কি সংখ্যা বুলি কওঁ এবাৰকে লিখিব নালে জাস্ট খালি তুমি বুজিব লাগে যে আমাৰ স্বাভাৱিক সংখ্যা হয় কোনবোৰ তোমাকে এক্সামত লিখিব নিদিয়ে স্বাভাৱিক সংখ্যা কাক কয় তোমাক খালি বুজিব লাগে যে এইটো আমাৰ স্বাভাৱিক সংখ্যাৰ ভিতৰত পৰে নে নাই এইখিনি কথা বুজিব লাগে তো আমাৰ কিমান কোৱেশ্চন আহিব ইয়াত আমি হেবোৰ চাম এইখিনিৰ ভিতৰত তোমাৰ এটা কোৱেশ্চন আহিব পাৰে যে স্বাভাৱিক সংখ্যাৰ ভিতৰত স্মলেষ্ট ন্যাচারাল নাম্বার এক নম্বর কোশ্চেন কোশ্চেন নাম্বার 1 যে স্মলেস্ট হোয়াট ইজ স্মলেস্ট ন্যাচারাল নাম্বার
হোৱাট ইজ স্মলেষ্ট কি নেচাৰেল কি নাম্বাৰছ এটো এনসার কি হ'ব বা আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি আমাৰ কি হ'ব যে হোৱাট ইজ স্মলেষ্ট নেচাৰেল নাম্বাৰ বা আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি হয় বাৰু যে আমাৰ আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি হ'ব 1 হ'ব এইখিনি আমাৰ গল তে আমাৰ স্বাভাৱিক সংখ্যাৰ ভিতৰত এইটো এটা কোৱেশ্চন আহে যে স্মলেষ্ট নেচাৰেল নাম্বাৰ কি হয় 1 হয় ইয়াৰ পিছত আহিব কি হোল কি নাম্বাৰ এটা আমার 1 নাম্বার গল তো 2 নাম্বার এটা হবে 1 এর কি 1 নাম্বার কোশ্চেন গল কোশ্চেন आंसर এটি আহিব কি 2 নাম্বার যে হোল নাম্বার এবার এনেকৈ লিখি রাখিবা লগত কি লিখিবা অসমীয়াতে লিখিবা হোল নাম্বারে কি কয় পূর্ণ সংখ্যা বুলিও কয় এবার কি হবে পূর্ণ সংখ্যা সো আমার হোল নাম্বার আর পূর্ণ সংখ্যা কি হয় বাৰু যে আমি একৰ পৰা যদি গণনা কৰে সেইবোৰক স্বাভাৱিক সংখ্যা কয় তে যদি আমি শূন্যৰ পৰা মানে কি শূন্যৰ পৰা যদি স্টাৰ্ট কৰি গণিবলৈ বা স্বাভাৱিক সংখ্যাৰ আগত যদি এটা শূন্য বহাই দিও লগত যদি স্বাভাৱিক সংখ্যা ধৰো সেইবোৰ আমাৰ কি হ'ব পূৰ্ণ কি সংখ্যা সেইটো আমি কি কম 0 1 2 3 4 5 6 7 এনেকুৱা কৈ জীৱ সংখ্যা যাব মানে শূন্যৰ পৰা গণনা কৰা সংখ্যাবোৰক আমি কি কম স্বাভাৱিক কি স্বাভাৱিক নহয় পূৰ্ণ সংখ্যা যাক আমি হোল নাম্বার বলিও কও তে আমার এইবোৰ আছে কি পূর্ণ সংখ্যা আর এইবোৰ যে কইছে প্যাটার্ন বুলি কইছে না কিতাবত এইবোৰে কি হয় প্যাটার্ন বাকি আৰ্হি বুলি কইছে সো ইয়াৰ ভিতৰত আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি হ'ব ইয়াত কি দুই তিনিটা কোৱেশ্চন আহিব পাৰে সো এক নম্বৰ কোৱেশ্চনটো কি কৈছে আটাইতকৈ বা স্মলেষ্ট আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি কৈছে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি হ'ব আমাৰ আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি হ'ব 0 যেহেতু আমাৰ 0 ৰ পৰা আৰম্ভ হৈছে সেইকাৰণে ইয়াৰ आंसर কি হ'ব আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি হ'ব 0 বুলিয়ে হ'ব তাৰ পিছত আকৌ আৰু বেলেগ এটা কোৱেশ্চন আহিব পাৰে যে আমাৰ যিমানবোৰ কি স্বাভাৱিক সংখ্যা আছে এই গোটেইকেইটা স্বাভাৱিক সংখ্যা আমাৰ পূৰ্ণ সংখ্যা পৰে নে নাই চোৱাচোন আমাৰ যিমানবোৰ স্বাভাৱিক সংখ্যা আছে এবাৰ কোৱাৰ পৰা প্ৰথমে দিছিল স্বাভাৱিক সংখ্যা 1 ৰ পৰা যদি 1 ৰ পৰা আৰম্ভ হয় স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যা কোৱাৰ পৰা 0 ৰ পৰা তে গোটেইকেইটা আমাৰ স্বাভাৱিক সংখ্যা যদি উঠাই এটা লৈ আহো 1 ৰ পৰা ইয়াত হৈছে যদি 0 টো বাদ আমাৰ ইয়াৰ ভিতৰৰ 0 ৰ হফালে আমাৰ কি 1 ৰ পৰা স্টাৰ্ট হৈছে তে এইবোৰ 0 ৰ বাহিৰে আমাৰ এইবোৰ কি হ'ব স্বাভাৱিক সংখ্যা তে গোটেইকেইটা স্বাভাৱিক সংখ্যা যদি আমি উঠাই যদি আমি পূৰ্ণ সংখ্যাত ভৰাই দেব একেবাৰে কি পূৰ্ণ সংখ্যাত থাকিব বাকি ভৰিব সেই কাৰণে আমি ক'ব পাৰো গোটেইবোৰ স্বাভাৱিক সংখ্যা আমাৰ কি হয় পূৰ্ণ সংখ্যা হয় তে এতিয়া আৰু এটা ব্লেক কোৱেশ্চন আহিব 2 নম্বৰ কোৱেশ্চন 2 যে সকলো স্বাভাৱিক সংখ্যাৰ পূর্ণ সংখ্যা হয় না কি হইছে আর অল ন্যাচারাল নাম্বারস আর হোল নাম্বারস কইছে সকলো স্বাভাৱিক সংখ্যা আমাৰ কি পূৰ্ণ সংখ্যা হয় না এইটো आंसर হয় যে যিমানবোৰ আমাৰ স্বাভাৱিক সংখ্যা আছে পূৰ্ণ সংখ্যাৰ ভিতৰতে পৰিব সেই কাৰণে গোটেইকেইটা আমাৰ স্বাভাৱিক সংখ্যাই আমাৰ পূৰ্ণ সংখ্যা হয় এইটো आंसर কি হ'ব হয় কিন্তু আৰু এটা কোৱেশ্চন হ'ব পাৰে যে সকলোবোৰ পূৰ্ণ সংখ্যা আমাৰ স্বাভাৱিক সংখ্যা হ'ব নে নাই সো আমাৰ পূৰ্ণ সংখ্যা 0 ৰ পৰা আৰম্ভ হয় আর স্বাভাৱিক সংখ্যা 1 ৰ পৰা আৰম্ভ হয় তে 0 টো ব্লেক এটা আহি গল স্বাভাৱিক সংখ্যাটো এটো নাই সেইকাৰণে আমি ক'ব নোৱাৰিম যে সকলো পূৰ্ণ সংখ্যা এটা স্বাভাৱিক সংখ্যা হ'ব এটো বুলি ক'লে আমাৰ आंसर কি ৰং হ'ব ভুল হ'ব যেটো আমি ক'ব কি নোৱাৰো এখিনি আৰু লিখি নি দিলো তোমালোকে যদি পাৰা বাকি যদি চাও যে লিখিলো লিখি শুনি কিনি লৈ যা সকলো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা নহয় এইখিনি কথা এনেকৈ লিখি ৰাখিবা নোটস লগাই হৈছে তে এইখিনি গল তোমাৰ কিতাপত আৰু কিতাপত এতিয়া কি দিয়া আছে এইখিনি চাম আৰু ইয়াৰ পিছত যে ইন্টিজাৰ নাম্বাৰ ৰেশনাল নাম্বাৰ মানে অখণ্ড আৰু কি পৰিমেয় সংখ্যা এইখিনি বিষয় আমি পিছত আলোচনা কৰিম ইহঁতৰ বিষয় তোমাৰ কি চেপ্টাৰত আছে বুজি চাগে
তো এইখিনি কথা এতিয়া আৰু আলোচনা নকৰি এতিয়া কিতাপত কি কুৱেশ্যন কৈছে বা পেটাৰ্ণৰ কেনেকুৱা ধৰণৰ পেটাৰ্ণ আহিছে এইবোৰ চাম এতিয়া। সো ইয়াৰ পিছত তোমাৰ কিছুমান কি সংখ্যা দিছে, এই যে এই বক্সটো দিছে, এই বক্সটো তোমাৰ বুজিবলগীয়া আছে। ইয়াত কিছুমান কি পেটাৰ্ণৰ কথা কৈছে। তোমাৰ পেটাৰ্ণৰ প্ৰথমত কি দিয়া আছে যে সাম নাম্বাৰছ পেটাৰ্ণ, কিছুমান নাম্বাৰ আৰু কিছুমান সংখ্যা কি আৰ্হি দিয়া আছে, এই আৰ্হিবোৰ সাম কি হৈছে সাম নাম্বাৰ পেটাৰ্ণ। সাম নাম্বাৰ পেটাৰ্ণ কিছুমান কৈছে যে কিছুমান কি সংখ্যাৰ কি আৰ্হি, এই আৰ্হিবোৰত আমাৰ কি কি ধৰণৰ কি